গোৱালপাৰাত শান্তিপূৰ্ণ ভোটদান প্ৰতিকূল বতৰকো নেওচি ভোটকেন্দ্ৰত দীঘলীয়া শাৰী প্ৰথমবাৰৰ বাবে ভোটদান কৰি উৎসাহিত নতুন প্ৰজন্মৰ ভোটাৰ ৰাজ্যখনৰ বহুকেইখন জিলাৰ লগতে আজি গোৱালপাৰা জিলাতো অনুষ্ঠিত হল লোকসভা নিৰ্বাচন 2024ৰ তৃতীয় পৰ্যায়ৰ ভোটদান আজি পুৱাৰ ভাগত প্ৰতিকূল বতৰকো নেওচি ভোটকেন্দ্ৰসমূহত ভিৰ কৰা দেখা গল ভোটাৰ ৰাজ্য ইয়াৰ মাজত বহু বয়োজ্যেষ্ঠ আৰু বিশেষভাৱে সক্ষম ভোটাৰৰ লগতে দেখা গল এইবাৰ প্ৰথমবাৰৰ বাবে ভোটদান কৰা নৱপ্ৰজন্মৰ যথেষ্ট সংখ্যক ভোটাৰ জীৱনত প্ৰথমবাৰৰ বাবে ভোটদান কৰি স্বাভাৱিকতেই উৎসাহিত হৈ পৰে এই নতুন ভোটাৰসকল আজি ভোটকেন্দ্ৰসমূহত সাংবাদিকৰে হোৱা বাৰ্তালাপত নৱপ্ৰজন্মৰ ভোটাৰসকলে প্ৰথমবাৰৰ বাবে ভোটদান কৰি আৱেগিক হৈ পৰে তেওঁলোকে দেশত এখন সুস্থিৰ আৰু সমূহীয়া উন্নয়নত গুৰুত্ব প্ৰদান কৰা চৰকাৰ গঠন হোৱাটো বাঞ্ছা কৰে উল্লেখ্য যে গোৱালপাৰা নিৰ্বাচনী জিলাত এইবেলি লোকসভা নিৰ্বাচনৰ মুঠ 910টা ভোটকেন্দ্ৰৰ ভিতৰত 40টা ভোটগ্ৰহণ কেন্দ্ৰ মহিলাই পৰিচালনা কৰিছে এই মহিলা ভোটকেন্দ্ৰসমূহক লৈও বিশেষকৈ মহিলা ভোটাৰসকল যথেষ্ট উৎফুল্লিত হোৱা পৰিলক্ষিত হয় তেওঁলোকে ভৱিষ্যতে মহিলাই পৰিচালনা কৰা ভোটকেন্দ্ৰৰ সংখ্যা আৰু অধিক বৃদ্ধি কৰিব লাগে বুলিও মত পোষণ কৰে উল্লেখ্য যে ধুবুৰী আৰু গুৱাহাটী দুটাকৈ লোকসভা সমষ্টিৰ অন্তৰ্গত গোৱালপাৰা জিলাৰ 4টা বিধানসভা সমষ্টি ক্ৰমে গোৱালপাৰাৰ পূব গোৱালপাৰা পশ্চিম জলেশ্বৰ আৰু দুধনৈ চাৰিওটা সমষ্টিতে আজি ভোটদান আছিল শান্তিপূৰ্ণ আজি আবেলি 5 বজালৈকে ভোটদানৰ পৰিমাণ আছিল গড়ে 77% বিভাগীয় সূত্ৰ অনুসৰি জলেশ্বৰত 75.47% গোৱালপাৰাৰ পশ্চিম জনজাতিত 78.37% গোৱালপাৰা পূবত 77.19% আৰু দুধনৈ জনজাতিত 77.58% গৰাকী ভোটাৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে অৱশ্যে বহু ভোট কেন্দ্ৰত এতিয়াও বহু ভোটাৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ৰৈ থকাৰ পৰিপ্ৰেক্ষিতত ভোটদানৰ হাৰ আৰু অধিক বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে দেশৰ নিৰ্বাচন এটা প্ৰক্ৰিয়া আৰু দেশখন সুশাসনভাৱে চলিবৰ কাৰণে ৰাজ্যখন ভালকে চলিবৰ কাৰণে ভোট প্ৰদান কৰিলো এজ দেশৰ নাগৰিক হিচাপে সচেতন নাগৰিক হিচাপে আৰু ৰাইজৰ যি সঁহাৰি খুব ভাল লাগিল ৰাতিপুৱা যদিও বতৰটো বেয়া আছিল তথাপি খুব সুন্দৰ কৰিলে বতৰ বেয়া ঠিক নহয় ইমান দিন গৰম আছিল কিন্তু মই ভাবো আমাৰ নেৰাখাজনেও সহায় কৰিছে বতৰটো ধুনীয়া শান্তি কৰিলে ঠাণ্ডা কৰিলে গুটিবিলাকৰ ক্ষেত্ৰত আৰু ৰাজ্যৰ সহায় ধুনীয়া আৰু মই ভাবো সুন্দৰভাৱে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া হ'ব আৰু দেশখন আগবাঢ়ি যাব ৰাজ্যখন আগবাঢ়ি যাব সুন্দৰ এইবাৰ যেহেতু এতিয়া আমি যদি চাওঁ আজি দেখো আৱাস আঁচনি এলেকাৰ 3টা সমষ্টি পৰিছে বকু ছয়গাঁও দুধনৈ আৰু পশ্চিম গোৱালপাৰা দুধনৈ আৰু বকু ছয়গাঁৱত বহুত নতুন এলেকা সোমাই গ'ল আৰু নতুন এলেকা সোমাই যোৱাৰ যিসকল ব্যক্তি নতুন ভোটাৰ আমাৰ ইয়াত গুৱাহাটী লোকসভাত আহিল মানুহবিলাকে কি বিশ্লেষণ কৰিছে বেলেগ কথা কিন্তু আমাৰ বিশ্লেষণ এনেধৰণৰ তেওঁলোকে দীৰ্ঘদিন যি ধৰণে তেখেতৰ যিজন MP তেখেতসকলে জিকায় যিজন MLA তেখেতসকলে জিকায় তেওঁলোকে বিচৰা ধৰণে মনে বিচৰা ধৰণে তেওঁলোকৰ উন্নয়ন নহয় কাম নহয় প্ৰগতিৰ পথত আগবাঢ়িব পৰা নাই খুব দুগুণ উৎসাহেৰে তেখেতসকলে কাম কাজখিনি কৰিছে আৰু ডেলিমিনেশ্যনৰ পিছত এইবাৰ ভৰপক ভোট প্ৰদান শাসকীয় দল পৰিব বিজেপিৰ নেতৃত্বত ভোটটো প্ৰদান কৰিব আৰু সুন্দৰভাৱে তেখেতসকলে বিজেপিলৈ মিলি ভোট প্ৰদান কৰিব আৰু তেখেতসকল উন্নয়নৰ যাত্ৰাত তেখেতসকলে আগবাঢ়িব বিপুল ভোটত মিনিমাম 4 পৰা 4.5 লাখ টকাৰ বিভাজনত বিজেপিলৈ মিলি জয় হৈ যাব এইটো নিশ্চিত গতিকে তাৰ কাৰণে আপোনালোক আগতীয়াকৈ আপোনালোক সকলোকে মই শুভেচ্ছা জ্ঞাপন কৰিম গোটেইখিনি কি মহিলা কৰ্মচাৰী ডিউটি কৰিছে তুমিও মহিলা আহি পেলাই গোটেইখিনি মহিলা বিষয়া একোটো অসুবিধা হোৱা নাই মানে মতা মানুহ পুৰুষ থাকিলে বেছি কমফৰ্টেবল হোৱা নাই মহিলা হ'লে বেছি কমফৰ্টেবল হোৱা ভাল লাগে আৰু সেইকাৰণে ভোট দিলা ভালো লাগিছে ভোটটা দিন না ডিসিপ্লিন হয়েছে ভোট দি বহুত ভাল লাগে যেহেতু আমার মহিলাগিরাকি মানে আগতে বাড়ি আছে গোটেইখিনি অফিসৰ মহিলাই গোটেইখিনি অফিসত মহিলাই আছে আৰু মহিলা যেনেকৈ মানে সুবিধা লাগে এনেকুৱা সুবিধাটো পাইছে মহিলা হিচাপে সুবিধা হৈছে আজি পাইছে
ভালে লাগিছে মানে এইবাৰ গোটেই মহিলাকেইটাকে পালোঁ যিহেতু আৰু ময়ো এগৰাকী যিহেতু মহিলা ইয়াত আহি পেলাই বহুত কমফৰ্টেবল ফিল কৰিলোঁ আৰু আশা কৰোঁ ইয়াতকৈ আৰু বহুত ভাল কৰে সেইটো কামনা কৰিছোঁ ইয়াৰ পূৰ্বতে পুৰুষ আছিলে পুৰুষ আছিলে এইবাৰ চব মহিলা কৰিছে মহিলাই কৰিছে আৰু এই মহিলাৰ ভোট কেন্দ্ৰৰ সংখ্যাটো অহা নিৰ্বাচনত বঢ়োৱাটো আপোনালোকে বিচাৰে নেকি বিচাৰোঁ এতিয়া আৰু বাকীকেইটা মানে কমফৰ্টেবল ফিল হ'ব আৰু দেখিছোঁ যিহেতু মানে বুঢ়া মানুহবিলাক মানে বহুত আগলৈকে মানে কিবা কৰিছে আৰু সেইকাৰণে বহুত ভাল লাগিছে আৰু ৰেছপন্স দিছে আৰু বেছিকৈ আৰু ইয়াতে পুলিং প্ৰিজাইডিং বিষয়াসকল মহিলা হোৱাৰ লগতে ইয়াতে যি আৰক্ষী মোতায়েন কৰা হৈছে সেইসকলো কিন্তু মহিলা সেইটোও ভাল লাগিছে কিন্তু মানে এণ্ট্ৰি হোৱাৰ আগতে মানে সুধিলে আৰু মানে মোবাইল আনিছে নেকি মোবাইল যদি আনিছে তেনেহ'লে ভিতৰত নিব নোৱাৰিব বাহিৰত ৰাখিব লাগে বুলি সেইটো মানে এলাৰ্ট কৰি দিছে আৰু মহিলা হোৱাৰ কাৰণে চবখিনি ভাল পাইছে আৰু যিখিনি যিহেতু পুলিচ মহিলা বিষয়াসকল মহিলা আপুনি এগৰাকী নিজেই মহিলা ভাল লাগিছে আৰু আশা কৰোঁ আমাৰ যিহেতু প্ৰতিনিধি যিহেতু মহিলাই আৰু আশা কৰোঁ ভাল কাম কৰি যায় সেইটোৱে মানে 5 বছৰলৈকে আৰু মানে এক্সপেক্টেশ্যনটো বহুত বেছি আছে আমি লক্ষ্য কৰিছোঁ যে নেৰানেফেৰা বৰষুণ দি আছে যদিও এই নেৰানেফেৰা বৰষুণ নেওচি হ'লেও ভোটাৰ ৰাইজে পুৰুষ আৰু মহিলা সমানে সমানে আচলতে ভোটদান কৰিবলৈ আহিছে আৰু কেইবাটাও ভোট কেন্দ্ৰ আমি পৰিদৰ্শন কৰিলোঁ বা মানুহৰ লগত ভোটাৰৰ লগত কথা বতৰাও কৰিলোঁ কিন্তু এইবাৰ দেখা গৈছে আৰু কি সমষ্টিটোত আচলতে শাসকীয় দল বা বিৰোধী দল বা কোনো দলৰ আচলতে ইয়াত গুৰুত্ব দিয়া নাই বিশেষ কৰি দেখা গৈছে যে ব্যক্তি আৰু ব্যক্তিত্বত গুৰুত্ব দিছে আৰু সেই হিচাপে তেওঁলোকে ভোটবিলাক দি আছে মুঠৰ ওপৰত প্ৰাৰ্থীগৰাকীক চাইছে আৰু ইয়াত দল আৰু কিহে প্ৰাধান্য পোৱা নাই বিৰোধী বা শাসকীয় দলৰ বিৰোধিতা পোৱা নাই আৰু এইবাৰ দেখা গৈছে যে নতুন যিসকল ভোটাৰ আছে সেই ভোটাৰসকলেও আচলতে খুব আনন্দ আৰু উৎসাহ লৈ তেওঁলোকে ভোটদান কৰিব অহা দেখা গৈছে দ্বিতীয়তে কথা হৈছে যে এইবাৰ ভোটৰ আগতকৈ এইবাৰ ভোটৰ হয়তো পাৰ্চেণ্টেজটো বেছি বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে কাৰণ ৰাতিপুৱাৰ পৰাই চাইছোঁ যে প্ৰত্যেকটো ভোট কেন্দ্ৰতে মানে লানি চিঙা পুৰুষ মহিলাই লাইন ধৰি আছে আৰু আমি আশা কৰিছোঁ যে হয়তো শান্তিপূৰ্ণভাৱে এই ভোট নমস্কাৰ মোৰ নাম শ্ৰী সংগীতা নাথ আৰু আমাৰ দেশৰ এজন নাগৰিক হিচাপে মই প্ৰথমবাৰৰ বাবে ভোট দিব পাই বহুত সুখী অনুভৱ কৰিছোঁ আৰু আমাৰ দেশখন যেনেকৈ যিমান দূৰ আগবাঢ়িছে আৰু যাতে উন্নত হয় সেই আশাৰে আজি ভোট প্ৰদান কৰিম বুলি ভাবিছোঁ হয় মই বিচাৰোঁ যিসমূহ মানে পিছ পৰি আছে এতিয়া অঞ্চল সেইখিনি যাতে ডেভেলপ হয় আৰু যিখিনি মানে চাকৰিৰ পৰা আৰু বঞ্চিত হৈ আছে সেইসমূহক মানে যাতে আৰু চাকৰিৰ কাৰণে পোষ্ট দিয়ে আৰু সেইখিনিয়ে মই এজনী ছাত্ৰী হিচাপে বিচাৰোঁ নাই এতিয়ালৈকে দি পোৱা নাই আজিয়ে প্ৰথম দিম আৰু ভাল প্ৰতিনিধি এজন চিলেক্ট হওক সেইটোৱে বিচাৰিম আচলতে আমাৰ এই গাঁও এৰিয়াবোৰত ইমান বেছি উন্নয়নৰ পথ দেখা নাই যেতিয়াৰ পৰা বিজেপি চৰকাৰ আহিছে অলপমান উন্নয়ন দেখিবলৈ পোৱা গৈছে সেইটোৱে আশা কৰিম
Aeroplane